এক ডাঙৰ খবৰ লৈ চেষ্টা কৰিছো ঈদৰ পূৰ্বে এবাৰ কঠোৰ হৈছে চৰকাৰ এবাৰ সমূহীয়াভাৱে মুকলি আকাশৰ তলত নামাজ পঢ়িব নোৱাৰিব ইছলাম ধৰ্মাৱলম্বী লোক এইদৰে সকলো একত্ৰিত হৈ হাজাৰ হাজাৰ মুছলমান লোক একত্ৰিত হৈ এইদৰে নামাজ পঢ়িব নোৱাৰিব এইবুলি পবিত্ৰ ঈদৰ পূৰ্বে চৰকাৰৰ কঠোৰ নিৰ্দেশনা এবাৰ মুকলি আকাশৰ তলত নামাজ পঢ়াত বাধা আৰোপ কৰা হৈছে এবাৰ সমূহীয়াভাৱে নামাজ পঢ়িব নোৱাৰিব কোনো ইছলাম ধৰ্মাৱলম্বী লোকে এইবুলি কঠোৰ হৈছে চৰকাৰ এবাৰ সমূহীয়াভাৱে মুকলি আকাশৰ তলত এইদৰে নামাজ পঢ়াত বাধা আৰোপ কৰা হৈছে কেৱল মছজিদৰ ভিতৰতহে নামাজ পঢ়িব পাৰিব ইছলাম ধৰ্মাৱলম্বী লোকে পিছে কোনখন চৰকাৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে বা কোনখন চৰকাৰ ইমান কঠোৰ হৈ পৰিছে ঈদলৈ মাজত মাত্ৰ এটা দিন বাকী আছে আৰু এই সময় দেখিবলৈ পোৱা গৈছে কঠোৰতকৈ কঠোৰ হৈছে চৰকাৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে লগতে ক'ব লাগিব যে ঈদৰ পূৰ্বে ইছলাম ধৰ্মাৱলম্বী লোকলে এই ডাঙৰ খবৰ আগবঢ়াইছে এখন বিশেষ চৰকাৰে যিখন চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে সেই চৰকাৰখন কোনখন চৰকাৰ আমি জনাই আছো সবিশেষ খবৰ প্ৰত্যেকগৰাকী দৰ্শকক যে ঈদৰ পূৰ্বে এবাৰ কঠোৰ হৈছে চৰকাৰ ঈদৰ পূৰ্বে কঠোৰ হৈছে চৰকাৰ দেখিবলৈ পোৱা গৈছে পবিত্ৰ ঈদৰ পূৰ্বে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে এখন বিশেষ চৰকাৰে এবাৰ মুকলি আকাশৰ তলত নামাজ পঢ়াত বাধা আৰোপ কৰিছে শ লোক একত্ৰিত হৈ কৰিব নোৱাৰিব নামাজ আদায় এই কঠোৰ নিৰ্দেশ জাৰি কৰিছে UAE চৰকাৰে আমি এই মুহূৰ্তত UAE চৰকাৰৰ কথা কৈ আছো এখন বিশেষ চৰকাৰ UAE চৰকাৰে এবাৰ এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ঈদলৈ মাজত মাত্ৰ এটা দিন বাকী আছে আৰু এই সময়ছোৱাত প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে একত্ৰিত হৈ নামাজ আদায় কৰাৰ কথা ভাবিছিল বা সকলোৱে দোৱা কৰাৰ কথা চিন্তা কৰিছিল কিন্তু এই সময়ত এই কঠোৰ নিৰ্দেশনা বাণী প্ৰেৰণ কৰিছে পবিত্ৰ ঈদৰ পূৰ্বে চৰকাৰৰ কঠোৰ নিৰ্দেশনা এবাৰ মুকলি আকাশৰ তলত নামাজ পঢ়াত বাধা আৰোপ কৰিছে কেৱল মছজিদৰ ভিতৰতহে অনুষ্ঠিত হ'ব ঈদৰ নামাজ সুৰক্ষা আৰু সুব্যৱস্থাপনাৰ বাবে UAE চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু একযোগে চৰকাৰী বিবৃতি মুকলি স্থানৰ পৰিৱৰ্তে মছজিদক অগ্ৰাধিকাৰ দিছে আমি পুনৰ কৈছো একযোগে এই বিবৃতি প্ৰেৰণ কৰিছে আঞ্চলিক স্থিতিশীলতাৰ বাবে সৌদি আৰবত একত্ৰিত ইছলামিক দেশসমূহ আৰু ৰিয়াদত ইছলামিক দেশৰ বৈদেশিক মন্ত্ৰীৰ সৈতে হৈছিল জৰুৰী বৈঠক আৰু আগন্তুক ঈদৰ পূৰ্বে মধ্যপ্ৰাচ্যত নিৰাপত্তা বেহুত কটকটীয়া কৰি দিয়া হৈছে পবিত্ৰ ঈদৰ পূৰ্বে UAE চৰকাৰে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে UAEৰ সকলো মছজিদত এই নামাজৰ বাবে বিশেষ প্ৰস্তুতি আৰম্ভ কৰিছে জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত সলনি হ'ল নামাজৰ পৰম্পৰাগত স্থান আমি পুনৰ কৈছো পবিত্ৰ ঈদৰ পূৰ্বে এবাৰ চৰকাৰে লৈছে বৃহৎ সিদ্ধান্ত এইবুলি UAE চৰকাৰে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে UAEৰ যিসকল ইছলাম ধৰ্মাৱলম্বী লোক আছে সেইসকলে এবাৰ সমূহীয়াভাৱে নামাজ আদায় কৰিব নোৱাৰিব হাজাৰ হাজাৰ লোকে যদি একেলগে মুকলি আকাশৰ তলত নামাজ পঢ়িম বুলি ভাবি আছিলে তেনে ভুল ভাবিছে সেইসকল ইছলাম ধৰ্মাৱলম্বী লোকে এইবেলি ঈদত সমূহীয়াভাৱে নামাজ পঢ়িব নোৱাৰিব জনসাধাৰণৰ সুৰক্ষাৰ বাবে সলনি কৰা হৈছে নামাজৰ পৰম্পৰাগত স্থান যেটো UAEৰ সকলো মছজিদতে এতিয়া নামাজৰ বাবে বিশেষ প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে মুকলি আকাশৰ তলৰ পৰিৱৰ্তে এবাৰ মছজিদৰ ভিতৰতে নামাজ পঢ়িব লাগিব ইছলাম ধৰ্মাৱলম্বী লোকে পবিত্ৰ ঈদৰ পূৰ্বে এইদৰে UAE চৰকাৰে আগবঢ়াইছে কঠোৰ নিৰ্দেশনা আমি পুনৰ কৈছো আগন্তুক ঈদৰ পূৰ্বে এতিয়া মধ্যপ্ৰাচ্যত নিৰাপত্তা বেহু কটকটীয়া কৰা হৈছে মধ্যপ্ৰাচ্যত ভয়ংকৰ সময় এতিয়া এইখিনি এফালে যুদ্ধ আনফালে ঈদৰ বতৰ আৰু এই মুহূৰ্তত মধ্যপ্ৰাচ্যত সতৰ্কবাণী জাৰি কৰিছে নিৰাপত্তা বেহু কটকটীয়া কৰা হৈছে ৰিয়াদত ইছলামিক দেশৰ বৈদেশিক মন্ত্ৰীৰ সৈতে হৈছে জৰুৰী বৈঠক আৰু বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰিছে আঞ্চলিক স্থিতিশীলতাৰ বাবে সৌদি আৰবত একত্ৰিত ইছলামী দেশসমূহ আৰু একযোগে চৰকাৰী বিবৃতি আগবঢ়াইছে মুকলি স্থানৰ পৰিৱৰ্তে এবাৰ মছজিদক অগ্ৰাধিকাৰ দিয়া হৈছে আমি পুনৰ কৈছো সুৰক্ষা আৰু সুব্যৱস্থাপনাৰ বাবে UAE চৰকাৰে লৈছে এই বৃহৎ সিদ্ধান্ত কেৱল মছজিদৰ ভিতৰতহে অনুষ্ঠিত হ'ব এইবেলি ঈদৰ নামাজ এইবাৰ মুকলি আকাশৰ তলত কোনেও নামাজ পঢ়িব নোৱাৰিব নামাজ পঢ়াত বাধা আৰোপ কৰা হৈছে পবিত্ৰ ঈদৰ পূৰ্বে এইদৰে UAE চৰকাৰে লৈছে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে আৰু প্ৰত্যেকগৰাকী UAE চৰকাৰৰ অধীনৰ যিসকল ব্যক্তি ইছলাম ধৰ্মাৱলম্বী লোক সেইসকলে অতি
আগ্ৰহেৰে বাট চাই আছিলে যে একেলগে হাজাৰ হাজাৰ লোক একেলগে সমূহীয়াভাৱে দোৱা কৰিব, নামাজ পঢ়িব, নামাজ আদায় কৰিব, কিন্তু ভুল ভাবিছে এইবেলি মধ্যপ্ৰাচ্যত যিটো ভয়ানক পৰিস্থিতি, মধ্যপ্ৰাচ্যত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে, লগতে মধ্যপ্ৰাচ্যত এতিয়া এখন জৰুৰী বৈঠক হৈছে আৰু বৈঠকৰ অন্তত কোৱা হৈছে যে এইবেলি UAEৰ প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে সমূহীয়াভাৱে নামাজ আদায় কৰিব নোৱাৰিব, কেৱল মছজিদৰ ভিতৰতেই নামাজ আদায় কৰিব লাগিব। জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰিছে UAE চৰকাৰে।